গুড মৰ্নিং নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। কালি কমেণ্ট এটা পালোঁ যে বহুত দিন হ'ল ব্লগ দিয়া নাই বুলি, চ' আজি অলপ দিব মন গৈছে। চচ নহয় ৰ'বা বেটা। আৰু ৰুটি বনাইছোঁ যিহেতু আজি স্কুল আছে। এইয়া যোৱা খাই ল'বা। এইফালে বেটি স্কুল ওলাই গ'ল, এইফালে মই ৰুটি বনাইছোঁ আৰু এইফালে কাবুলী বুট মানুহজনে বনাই থৈছে। কি খবৰ? গুড মৰ্ণিং কৈ দিয়া। কোৱা কি খবৰ? ভাল। পূজা পালেহি, পূজাৰ শুভেচ্ছা দি দিয়া। নাজানা? হেপী দুৰ্গা পূজা কৈ দিয়া। এতিয়া যোৱা হাত ধুই লোৱা, ৰুটি খাই ল'বা দেই। হাই হাই বাই বাই। স্কুল পঠাই মেলি আজৰি। এতিয়া মই ৰুটি চুটি খোৱাই নাই, খামহে। সৰু বেটি খাই আছে, তাইক নপঠাওঁ চাগে, গাটো অকণ বেয়া। আজি বেজি লৈ শেষ হ'বহে। বেলেগত দেখাই আছিলোঁ, ভাল নহ'ল মানে মুখত ঘাঁ হ'ল যে, তাই নাখায় মানে তাৰ বিষত বেছি জ্বৰ উঠি গ'ল। নাখায় আৰু গাটো দুৰ্বল হৈ গ'ল। সেইটো কাৰণে MS কক দেখাই মেলি এতিয়া ইনজেকশ্যন দিয়াই আছোঁ। আজি শেষ হ'ব বাৰু। এতিয়া ভাল পাইছে, ধুনীয়াকৈ খাইছে। এইফালে নতুন আলহী আহি গ'ল। এয়া ডিঅ' এখন লৈ ল'লোঁ মই, হোণ্ডা ডিঅ' 125। আৰু এয়া মিষ্টাৰে ল'লে দেই, ভাইটিয়ে তাৰ পৰা। আৰু মোৰ স্কুটিখন বিকি দিলে। এয়া দুখনটো নালাগে ন স্কুটি, সেইটো কাৰণে। কেনেকুৱা লাগিছে স্কুটিখন জনাব দেই। আৰু ফেচবুক চাই থকাসকলে গম পায় বাৰু, আৰু ইউটিউব চোৱাসকলে যিহেতু নাজানে, ঘৰ চৰ কালাৰ কৰি দিলোঁ। এইফালে দেখিছে নাই? এতিয়া যিহেতু গোটেই চোতালখন আমাৰ গৰম দিনত পূৰা গৰম হৈ যায়, সেইটো কাৰণে ফুলবিলাক বহুতখিনি মৰি গ'ল। এতিয়া আকৌ নতুনকৈ লগাব লাগিব। অকণমান ইটো সিটো বাচিলেগৈ বাৰু, গাড়ী গেৰেজত ভৰাই মেলি থৈ দিলোঁ, সেইটো কাৰণে বাচিলে। আৰু বাকীখিনি লগাব লাগিব এতিয়া আকৌ ভালকৈ। জাষ্ট এইকেইটাই বাচিলে আৰু বেছি নাবাচিলে। এয়া খালাই ফিনিছ। আৰু এইটোৰো এনেকুৱা কৰি দিলোঁ, নহ'লে এনেই কিবা লেতেৰা বিচনা কেবি থৈ দিয়া হয় ন, সেইটো কাৰণে এনেকুৱা কৰি দিলোঁ। ভাল লাগিছে নাই? লাগিছে। হৈ গ'ল বাৰু দিন। আৰু এইকেইডাল জীয়াই বনাই দিছিলে, দুজনীয়ে দুডাল ব্ৰেচলেট, কাগজৰ হয়। লোৱা। এতিয়া মই ৰুটি বনাই মেলি খাই লওঁ। খৰধৰকৈ মোলৈ বনোৱাই নহ'ল, এতিয়া মই বনাই মেলি খাই লওঁ বাৰু। তাৰপাছত লগ পাই আছোঁ। কিয় হোৱা ডগ হয় নি? এইয়া মোৰ ব্ৰেকফাষ্ট কৰিব লৈছোঁ। এইফালে আমলেট এটা বনাই ল'লোঁ। কাবুলী বুট, কচু আৰু বিলাহী দি বনাইছিলে মানুহজনে। আৰু এইফালে দৈ অকণমান লৈ লৈছোঁ। ঘৰুৱা দৈ হয়, ঘৰলৈ গৈছিলোঁ কালি পৰহি লৈ আহিছিলোঁ। আৰু ইয়াত বহি খাবলৈ এটাই ভালে, ইমান ধুনীয়া সেউজীয়া পৰিৱেশ ওলাই থাকে হয় নাই? সেইটো কাৰণে ইয়াত বহি এতিয়া খাবলৈ বহুত বেছি ভাল লাগে। ধুনীয়া ছোৱালীজনী হয় নাই? হয়। ঠিক আছে, এতিয়া খাই লওঁ হয় নাই? খোৱাত পলম কৰিব নোৱাৰি। মুখৰ আগত লৈ থকাটো ইমান সহজ কথা নহয়, ধুনীয়াকৈ বনাই লৈ। হাই। বেটিয়ে নতুন স্কুটিত আজি প্ৰথম উঠিছে ন? হা? এতিয়া যাওঁ। স্কুল নপঠাওঁ বুলি ভাবিছিলোঁ, কিন্তু আজি এক্সাম হোৱাৰ কথা আছে। যদি এক্সাম হয় দিগদাৰ হৈ যাব, সেইটো কাৰণে থৈ নাযাওঁ চাগে। যদি এক্সাম হয় মানে ৰৈ থাকিম অকণমান টাইম, আৰু একেবাৰে লৈ আহিম। তেনেকুৱাকৈ উলিয়াই লৈ গৈছোঁ, কি হয় নাজানো। গৈ চাওঁ কি হয়। লাজ লাগিছে হা? এই লাজ লাগিছে। স্কুলত তাইক নালাগে বুলি ক'লে, যিহেতু গাটো একেবাৰে ভাল হোৱা নাই, আৰু দুদিনহে ক্লাছ হ'ব যিহেতু। আৰু এক্সাম হৈ গ'লেই বোলে, ৰুটিন নাই দিয়া, সেইটো কাৰণে হ'ব বুলি ভাবি আছোঁ, কিন্তু হৈ গ'লেই বোলে। মানে কাইলৈ আৰু আজি ক্লাছ হ'ব, নালাগে বুলি ক'লে হয় নাই? ঠেলি দিলে, কিবা কৰিলে দুখ পাব আকৌ। এইও নামা নোৱাৰিছোঁ। ক'ত গৈ আছোঁ আমি? হে? এতিয়া গৈ আছোঁ দেলহি বজাৰ। বেটিৰ কাৰণে জোতা এযোৰ চাওঁগৈ।
ফুৰিবলৈ পূজা বুলি যিহেতু ঠাণ্ডা আহিলে এতিয়া সেইটো কাৰণে জোতা এযোৰ লৈ দিওঁ বুলি গৈ আছোঁ ক'ত দৌৰ মাৰিছা ঐ ক'ত দৌৰ মাৰিছা ধৰি লৈ যাব বেগত ভৰাই লৈ যাব যোৱা বেগত ভৰাই লৈ যাব যোৱা বজাৰ কৰি মেলি আহি গ'লো হয় নাই কি ল'লা তুমি নেল পালিছ মোৰ কাৰণে নেল পালিছ এটা লৈ আহিছোঁ এতিয়া আইদেউৱে লগাবলৈ ল'লে ষ্টাৰ্ট কৰিলে ঐ ৰিপৰি কি কি কালাৰ ব্লু এইটো ব্লু কালাৰ হা হোৱাইট আৰু এয়া ডাঙৰ বেটীৰ জোতা লৈ আহিছোঁ ডান্স ক্লাছ যাবৰ কাৰণেও হোৱাকৈ আৰু এপাক ওলাই গ'লেও হোৱাকৈ লৈ আহিছোঁ আৰু এয়া মোৰ আৰু ইয়াত আছে মূল্যৱান বস্তু কি হয় হা গেটৰ তলা চাবি এযোৰ লৈ আহিছোঁ আৰু এইফালে আছে নেল পালিছ কৰিবলৈ দিয়া না য'ত নলগাবা এয়া আৰু এয়া বিন আনিছোঁ গ্ৰীণ কালাৰটো আনিছোঁ দেই হোৱাইট কালাৰটো নহয় কি ওলাই নাজানো আৰু এইফালে ধনিয়া সিহঁতে এবাৰ হেঁচা হৈছিলে কিবা কিবি ধনিয়া হেঁচিছিলে গাজৰ হেঁচিছিলে মূলা লাই হেঁচিছিলে লাই অকণমান গজিলে তাৰ 35 জোপামান ৰুলোঁ আৰু ৰুব আছে তাৰপিছত সিহঁতে হেঁচোতে নগজিলে যে সেইটো কাৰণে এবাৰ মই আনিছোঁ আৰু কুৰু এখন লৈ থৈ আহিছোঁ সেইখন ইয়াৰ লগৰ এজনক বনাবলৈ লৈ যাব কৈছোঁ ঘৰলৈ সেইটো কাৰণে ঘৰলৈ লৈ আহিলোঁ অকণমান কুৰ এখনি তাৰপিছত ধনিয়া হেঁচিম বিন ৰুম এইখিনি ৰোৱাৰ পিছত আৰু কেইবিধ বতৰ যিহেতু ইমান ধুনীয়া আৰু মাটিখিনি দেখিলে আপোনাৰো খেতি কৰিব মন যাব দেখাম পাছত এতিয়া এইবিলাক চিজিল লগাই লওঁ ভাত পানী বনাব হ'ব এতিয়া কাৰণ বেটি 2টা বজাত স্কুল ছুটি হ'ব তাইক আনিবগৈ লাগিব হয় নাই হাই একেবাৰে গধূলিয়ে হৈ গ'ল এতিয়া স্কুলৰ পৰা বেটিক আনি মেলি ভাত পানী বনালোঁ আগতে ভাত পানী বনালোঁ তাৰপিছত বেটিক আনি মেলি খুৱাই মেলি সিহঁতক খুৱাইলোঁ তাৰপিছত উঠি মেলি এতিয়া তাইক টিউশ্যনত থ'লোঁ আৰু আমি দুজনীয়ে ক'ত গ'লোঁ ব্লাউজ এটা চিলোৱা আছিলে সেইটো আনিব গ'লোঁ আনি কিনে গিফ্ট এটা ল'ব আছিলে যাব আছে এতিয়া বিয়ালৈ বিয়া আছে ছোৱালী ইয়াৰ পৰা দিব যোৰহাট চাগে মই ভালকৈ নাজানো মানুহজনে জানে মানে তাৰ বিয়ালৈ যাব আছে কাৰণে ব্লাউজটো বিহুতে লোৱা কাপোৰযোৰ এতিয়া ব্লাউজ চিলাইছোঁ দেখাই দিওঁ মই পিন্ধিলে দেখিবই সেইযোৰে পিন্ধি যাম সেইটো কাৰণে ব্লাউজটো লৈ আহিলোঁ গিফ্ট এটা লৈ আহিলোঁ এতিয়া এগালমান কাম আছে কাপোৰ দুদিনৰ জাপিব আছে ভালকৈ নুশুকালে আকৌ আজিৰো কালিৰো মানে জাপিব আছে এতিয়া এইখিনি জাপি মেলি লওঁ তাৰপাছত বিয়ালৈ যাম ন একগাল পাৰ চলি যাম পূৰা কাপোৰ দম হৈ আছে এইফালেও এতিয়া জাপি মেলি লওঁ তাৰপাছত লগ পাই আছোঁ বিয়ালৈ ওলাই মেলি এয়া মই বিয়ালৈ ওলাই মেলি ৰেডি আহিলা বোলা চুলি বান্ধি দিওঁ ধুনীয়াকৈ যাব ন কেলে ক'ত যোৱা চাওঁ দূৰলৈ যোৱাচোন লুকটো চাওঁ তোমাৰ ধুনীয়া লাগিছে নতুন জোতা এফালে হাই পাপা এতিয়া সোমাইছে 7:30 বাজিলে ব'লা আৰু ইয়াৰ মোৰ লুক কেনেকুৱা লাগিছে জনাব বহুত দিনৰ মূৰত সাজি কাচি ওলাইছোঁ গৰমটোৰ কাৰণে মেখেলা চাদৰ পিন্ধি ক'ৰবাত সাজি কাচি যোৱাই নহয় সেইটো কাৰণে আজি ঠাণ্ডা বতৰ ওলাইছোঁ এতিয়া বিয়া খাবলৈ পাই গ'লোহি বৰঠাকুৰ বেটীৰ বেজী এটা দিয়াব আছিলে আজি শেষ হৈছে বেজী দিয়ালৈ এই আৰু এইফালে গ'ল্ড ফিছ আছে সদায় আহিলে চাই লয় এতিয়া বেজী চেজী দিয়া আহা পিটিব নহ'লে ডক্টৰে বেজী দিব আৰু দেখিলা গ'ল্ড ফিছ দেখিলা আজি আনিম কৰিছিলোঁ আকৌ দোকান বন্ধ আছিলে আহা
কালাৰ টি-শাৰ্ট পিন্ধি আছে তোমাৰ ছাৰ হয় অঁ ৰুমাল লোৱা এইটো দেখছো মোৰ ছাৰ না খাই দিলো কি ৰুমাল কি হ'ল জোতাযোৰ লেতেৰা কৰিলেই হা লেতেৰা কৰিলেই তুমি নাই কৰা অঁ বাই লেতেৰি ছোৱালী ন বিয়া খাই বৈ আহিলোঁ এই খন্তেক এঘণ্টামান হ'ল চাগে সেইখিনিৰ কাৰণে একদম সাজি কাচি ওলাই যাব লগা হয় নাই এতিয়া গোটেই দিনটো ঘূৰি ঘূৰি অহা মানুহ আহিলে আৰু গ'ল এতিয়া গুড নাইট বাই 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 ৰখা এক মিনিট ঠিক আছে কেলে ৰখা ভিডিঅ' দেখোন ৰেখা কি বন্ধু তোমাৰ কেনেকৈ পইচা লাগে সৰু সৰু পইচা কিবা পোৱা আজিলৈ বাই বাই গুড নাইট